বাছৰ ভাষ্যত পোৱা গৈছে ৰহস্যৰ গোন্ধ। য'ত মই হয়তো 10-7 মিনিট কিমান লাগিছে টাইম। সেই সময়ত দেখা পাইছোঁ মই 4জন ব্যক্তি গাড়ীখনৰ ভিতৰতে আছিল, কিন্তু উদঙত আছে, হাফ পেণ্ট পিন্ধি আছিল, গেঞ্জি পিন্ধা নাছিল। তেওঁলোকক মই কৈছোঁ, ভাইটি তোমালোকে গেঞ্জি পিন্ধি লোৱা, তোমালোকে ভিতৰতে থাকা, একো কৰিব নোৱাৰে কোনো, এনেকুৱা কৈছিলোঁ। তাৰপিছত বহুত সময় এনেকৈ চাই আছোঁ কোনে কি হৈছে। সেই সময়ত ঠাণ্ডা আছিল, কোৱা নাছিল, ঠাণ্ডা পৰিৱেশ আছিল, ধুনীয়া পৰিৱেশ, কোনো একো কৰা নাছিল। আৰক্ষীসকলেও ভাবিছিল অলপ আগবঢ়াই থৈ আহিম ভাইটিটোক বুলি, তেনেচোন মোৰ গাড়ী যাব বিচাৰিছিল। বিচাৰত আৰু আমাৰ ৰাইজে মানে কৈছিল কি আৰক্ষীসকল যাব নালাগে, আমাৰ ইয়াতে থাকক। সেই থাকিব দি পেলাই মোৰ গাড়ীখন অলপ হেৰি কৰিছে, উপদ্ৰৱ কৰিছে, কিন্তু মোক মাৰা নাই। আৰক্ষীসকলকো অলপ কিবা কানি কৈছে, তাতে ক'লে কোনোবা এজনে আগৰ ফালে পৰিছে বুলি কৈছে টাউনৰ মাজত। এতিয়া মই মানে সেইখিনি সময়ত মানে ক'ত পৰা বুলি কৈছে, মই চাব যাব সময় বিনা আছোঁ। মই মানে কি হৈছে গাড়ীখনে চাই আছিলোঁ, তাৰপিছত দেখা পালোঁ হয় এজন ব্যক্তি পৰিছে। তাৰপৰা অহাৰ পিছতে তাৰে আগমুহূৰ্তত মই আকৌ কি বুলি কয় যাই থাকোঁতে মই পুলিচক ফোন কৰিছিলোঁ। মই তাতে যাই পোৱা 3 মিনিটমান পিছতে পুলিচো আহি পাইছে। পুলিচ আহি পোৱাৰ পিছতে পুলিচে তেওঁক লৈ গ'ল উঠে লৈ যোৱাৰ পিছতে এই ব্যক্তিজন লৈ গৈছিল। ব্যক্তিজনক মই বেটাৰী গাড়ীতে লৈ আহিছোঁ, কিন্তু মই তেওঁক সকলোক মাৰা দেখা নাই। মই দেখাই নাই সেই জেগাত মাৰা, কোনো কাকো মাৰা দেখাই নাই মই। পিছে কিয় ভাষ্য সলনি চালক হেমন্তৰ? হত্যাকাণ্ডৰ এই যিটো বিষয় আজি 8 দিন উকলিল। 8 দিন উকলাৰ পিছতো তামোলপুৰ জিলা প্ৰশাসনে ইতিমধ্যে গঠন কৰি দিয়া দণ্ডাধীশ পৰ্যায়ৰ তদন্তকাৰী কমিটিও কোনো এগৰাকী দোষীক চিনাক্তকৰণ কৰি গ্ৰেপ্তাৰ কৰিবৰ কাৰণে সক্ষম নোহোৱাটো তামোলপুৰ জিলা আৰক্ষী তথা অসম আৰক্ষীৰ কাৰণে চৰম ব্যৰ্থতা আৰু দুৰ্ভাগ্যজনক বিষয়। গতিকে অহা 24 ঘণ্টাৰ ভিতৰত আমি তেখেতসকলক চিনাক্তকৰণ কৰি মানে কি কয় গ্ৰেপ্তাৰ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ।